আমি গুৱাহাটীত আৰম্ভণিতে ৬-৭টা জাগাত আমি মাটিৰ ফ্লেটৰ ৰেজিষ্ট্ৰেশ্যনৰ অফিচ কৰিব খুজিছো প্ৰাইভেট চেণ্টাৰ কিন্তু তাত সাব ৰেজিষ্টাৰ বহি থাকিব মানুহ আহিব তাতে যাব গভৰ্ণমেণ্ট অফিচত আহিব নালাগে কাৰণ ইমান সিনিয়ৰ সিটিজেন নিজৰ ফ্লেটটো ছোৱালীজনীক দিব খুজিছে তাৰ কাৰণে তেওঁ ডিসি অফিচত কিয় আহিব লাগে এতিয়া আপোনালোকে দেখিব খানাপাৰাৰ আমি আইএসবিটিৰ ওপৰত এটা কাৰ্যালয় বনাই আছো একদম এয়াৰ কন্ডিশন ধুনিয়া চকী টকি দি ধুনিয়া তাত আমাৰ ভিএসএফ ভিসা বনোৱা অফিচ হ'ব লগত আমি চেষ্টা কৰিম যে গুৱাহাটীৰ যিমান ফ্লেটলেট আছে সাব ৰেজিষ্ট্ৰাৰৰ অফিচত আহিব নালাগে সাব ৰেজিষ্ট্ৰাৰজন গৈ তাতে বহি থাকিব মানুহ আহিব তাতে মানুহজন আহিব এটা ফিজ দিব তাতে পৰিকল্পনাখিনি হ'ব তাতে সহি কৰি পঠাই দিব আজি যদি গুৱাহাটীত আমি এনেকুৱা 10টা ফেচিলিটেশন সেন্টাৰ খুলিব পাৰো আৰু 10 জন সাব ৰেজিষ্ট্ৰাৰ যদি গুৱাহাটীত 10 জাগাত বহি থাকিব পাৰে আৰু তাতেই মাটি ৰেজিষ্টাৰ হৈ গল ফ্লেটৰ ৰেজিষ্টাৰ হৈ গল কাৰণ মাটি ৰেজিষ্টাৰ অসমত কেতিয়া হয় যেতিয়া ডিসি এনওসি দিয়ে যদি ডিসিয়ে এনওসি খন চাই চিটি দিলেই ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে আকৌ জিলা কাৰ্যালয়ত কেনেকৈ আহিব লাগে অৰ্থাৎ আমি চৰকাৰৰ বহুত কাম ডোৰ ষ্টেপত লৈ যাব পাৰো আজি আপোনালোকে যদি চাই ইনহেৰিটেন্স উত্তৰাধিকাৰী সাৰ্টিফিকেটখন ডিসিয়ে দিলে ভুল হ'ব সাৰ্কুল অফিচাৰে দিলে সদায় শুদ্ধ হ'ব কাৰণ তেওঁ ফিল্ডত থাকে যদি ডিসপিউট নাথাকে ঘৰৰ মোৰ দেউতাৰ 5 জন ল'ৰা ছোৱালী আমি একেলগে 5 জন গৈ কলো যে আমি আমাৰ হেৰিডিটৰি আমাৰ কোনো সমস্যা নাই আমাক সাৰ্টিফিকেটখন লাগে তাততো ইনকুৱাৰী কোনো কথা নাই ইনকুৱাৰী কথা থাকিব যদি মানুহজনে গোপনে আৰু এটা বিয়া পাতি থৈ দিছে তেওঁৰো ল'ৰা ছোৱালী আছে তেতিয়াহে ইনকুৱাৰী কথাটো আহিব যদি অবজেকশন দিয়ে তেতিয়াহে ইনকুৱাৰী কথাটো আহিব অৰ্থাৎ জনসাধাৰণক আমি যেতিয়া বিশ্বাস কৰিম যে আমাৰ ৰাইজে আমাক মিছা কথা নকয় আমাৰ ৰাইজে কেতিয়াও আমাক ভুল কথা নকয় এই বিশ্বাসটো চৰকাৰে যেতিয়া জনতাৰ ওপৰত স্থাপন কৰিব তেতিয়া চৰকাৰী কাৰ্যালয়ত মানুহ নাহে চৰকাৰ ৰাইজৰ ওচৰত থাকিব পাৰিব এইবাৰ আমি প্ৰজেক্ট সদ্ভাৱনাৰ সময়ত এনেকুৱা বহুত কাম হাতত লম যাতে সাৰ্কুল অফিচ ব্লক অফিচ সিডিসি অফিচ এইবিলাকত যাতে আমি বহুত কাম দিব পাৰো আৰু জিলা আয়ুক্তজনে অন্তত সপ্তাহত 2 দিন এই সম জিলাৰ কাৰ্যালয়বিলাকত ইনস্পেকচনৰ কাৰণে যাব